নমস্কাৰ আপোনালোক সকলোকে স্বাগতম। ১৪ম গোৰ্খা ছাত্ৰ সন্থান নামৰূপ আঞ্চলিক সমিতিয়ে ৭৬ সংখ্যক গণৰাজ্য দিৱসৰ উপলক্ষে আঞ্চলিক ভিত্তিক প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে আয়োজন কৰা অনলাইন কবিতা আবৃত্তি প্ৰতিযোগিতা আয়োজন কৰিছিল। প্ৰতিযোগিতাৰ ফলাফলসমূহ আজি ঘোষণা কৰে। লগতে অনাগত দিনটো শৈক্ষিক দিশত ছাত্ৰ-ছাত্ৰী আৰু সমাজত এক শৈক্ষিক পৰিৱেশ সৃষ্টি কৰিবলৈ সকলোৱে আগবাঢ়ি আহিবলৈ ছাত্ৰ সংগঠনটোৱে আহ্বান জনায়। এই প্ৰতিযোগিতাৰ বিচাৰকৰ দায়িত্বত আছিল অসম চৰকাৰৰ দ্বাৰা লেখক সম্বৰ্ধনা বঁটা প্ৰাপ্ত নামৰূপৰ শান্তিপুৰ গাঁৱৰ নিবাসী দিতালী গগৈ। ব্যুৰো ৰিপৰ্ট টাইম 60 অসম। নমস্কাৰ। কবিতা আবৃত্তিৰ ফলাফলসমূহ ঘোষণা কৰিবলৈ লৈছোঁ। প্ৰথম হৈছে ঋষভ বৰা, দিল্লী দুৱনীয়া LP স্কুল। দ্বিতীয় পল্লৱ গগৈ, দিল্লী দুৱনীয়া LP স্কুল। তৃতীয় তিনিগৰাকী নিৰ্বাচন কৰা হৈছে। প্ৰথম অভিলাষা ভূঞা, গণেশপুৰ LP স্কুল। দ্বিতীয়জন হৈছে ঈশান ঠাকুৰ, জয়পুৰ কলিয়ৰী LP স্কুল। তৃতীয়জন হৈছে দিয়া গুৰুং, দিলীঘাট শিশু বিদ্যালয়। ইমানে আছিলে ফলাফল। নমস্কাৰ। আমি সদৌ-অসম গোৰ্খা ছাত্ৰ সন্থা নামৰূপ আঞ্চলিক সমিতিয়ে এই বছৰ ৭৬ সংখ্যক গণৰাজ্য দিৱসৰ উপলক্ষে অনলাইন কবিতা আবৃত্তি প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিলোঁ। গতিকে সেই কবিতা আবৃত্তি প্ৰতিযোগিতাৰ ফলাফলসমূহ ইতিমধ্যে আমি ঘোষণা কৰিছোঁ আৰু অনাগত দিনবোৰত যাতে আমাৰ উঠি অহা প্ৰজন্মই বা কণ কণ ছাত্ৰ ছাত্ৰীসকলে শিক্ষাৰ লগতে সাহিত্যৰ ক্ষেত্ৰতো আগবাঢ়ি যায়, তাৰ উদ্দেশ্যে আমি আজি গণতন্ত্ৰ দিৱসৰ উপলক্ষে অনলাইন কবিতা আবৃত্তি প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিলোঁ।